ইংৰাজী নৱবৰ্ষৰ আৰম্ভণি সময়ছোৱাতে জাতি মাটি ভেটিৰ শ্লোগান দিয়া বিজেপি চৰকাৰে পুনৰ ৰাজ্যৰ প্ৰায় ৯১খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ যি আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছে, যি আমাৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে, এই হঠকাৰী সিদ্ধান্তক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ আমি দেখিবলৈ পাই আহিছোঁ যে এই বিজেপি চৰকাৰৰ কাৰ্যকালত প্ৰায় ৯,০০০ মাতৃভাষা মাধ্যমৰ বিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ কৰি পেলোৱা হ'ল। তেওঁলোকে এই বিদ্যালয়বিলাক বন্ধ কিয় কৰা হ'ল বুলি যদি আমি প্ৰশ্ন কৰোঁ, তেওঁলোকে কয় যে তেতিয়া এই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি আহিছে, যাৰ কাৰণে এই বিদ্যালয়সমূহ বন্ধ কৰি এই বিদ্যালয়সমূহক একত্ৰীকৰণ কৰা হৈছে বুলি তেওঁলোকে ক'ব বিচাৰে। কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই যে প্ৰায় ৯,০০০ বিদ্যালয় বন্ধ কৰি পেলোৱা হ'ল, আজি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা পুনৰ যে আজি ৯১খন বিদ্যালয় বন্ধ কৰি দিয়া ঘোষণা কৰিছে, এই বিদ্যালয়সমূহ কিন্তু ৰাইজৰ শ্ৰমেৰে গঢ়া বিদ্যালয়। ৰাইজে এসময়ত এটকা দুটকাকৈ দান দক্ষিণা তুলি গাঁৱত হুঁচৰি মাৰি এইসমূহ বিদ্যালয় ৰাইজৰ শ্ৰমেৰে মনেৰে গঢ়া বিদ্যালয়সমূহ চৰকাৰে যি বন্ধ কৰি পেলাইছে, এয়া কিন্তু এই বিষয়টোক কিন্তু অসমৰ ৰাইজে খুব গুৰুত্ব সহকাৰে লোৱাটো জৰুৰী। এইটো কাৰণ আমাৰ সমগ্ৰ বিষয়টোতে জড়িত হৈছে মাতৃভাষা। কাৰণ এই বিজেপি চৰকাৰে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক তেওঁলোকে আচলতে ব্যক্তিগতকৰণ আৰু বাণিজ্যিকৰণ কৰিব বিচাৰে, যাৰ কাৰণে তেওঁলোকে এইদৰে বিদ্যালয়সমূহ পৰ্যায়ক্ৰমে বন্ধ কৰি আহি এতিয়া ৯,০০০ বিদ্যালয় বিজেপি চৰকাৰৰ দিনত বন্ধ হৈ গ'ল। গতিকে এই বিদ্যালয়সমূহ বন্ধ কিয় কৰিছে যদি চৰকাৰক প্ৰশ্ন কৰা যায়, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি অহাৰ উদাহৰণ দিয়ে। যদি তেওঁলোকক প্ৰশ্ন কৰোঁ যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কমিবলগীয়া হৈছে এই বিদ্যালয়সমূহত, তেতিয়া চৰকাৰৰ হাতত কিন্তু কোনো উত্তৰ নাথাকে, কিন্তু উত্তৰ অসমৰ ৰাইজৰ হাতত থাকে। কাৰণ অসমৰ আমাৰ মানুহখিনি গাঁৱত বসবাস কৰে আৰু এখন স্থানীয় বিদ্যালয়ৰ সৈতে আমাৰ মানুহৰ এটা আত্মিকতা সম্পৰ্ক থাকে। আৰু বিদ্যালয়সমূহৰ এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি অহাৰ মূল কাৰণটোৱে হৈছে যে এই বিদ্যালয়সমূহত শ্ৰেণী অনুসৰি শিক্ষক আজিলৈকে এইখন চৰকাৰে দিব পৰা নাই। এইখন বিজেপি চৰকাৰৰ দিনত এতিয়াও অসমত এজনীয়া শিক্ষকেৰে দুজনীয়া শিক্ষকেৰে প্ৰাথমিক বিদ্যালয়বিলাক পৰিচালিত হৈ আহিছে। এতিয়াও অসমৰ বহু প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এটা হলৰ ভিতৰত ৫টাকৈ ক্লাছ কৰিব লাগে। অৰ্থাৎ প্ৰথম শ্ৰেণীৰ ছাত্ৰজনে যদি কবিতা পঢ়ি থাকে, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে তেওঁলোকে চিঞৰি পেলাই নেওতাখন মাতিব নোৱাৰে। গতিকে এই পৰিস্থিতি অসমৰ শিক্ষা ব্যৱস্থাত চলি আছে। আন্তঃগাঁথনি অতি দুৰ্বল। প্ৰত্যেকখন বিদ্যালয় একোখন খেলপথাৰ নাই, পৰ্যাপ্ত তাত পানী যোগানৰ ব্যৱস্থা নাথাকে, ভাল এখন ফেনৰ ব্যৱস্থা নাথাকে। গতিকে কাৰ আস্থাত য'ত শিক্ষকেই নাথাকে আৰু শিক্ষক য'ত দুজন বা এজন থাকে বিদ্যালয়খনত, তাতো চৰকাৰী কামত তেওঁলোকে ব্যস্ত হৈ থাকিবলগীয়া হয়। গতিকে কি আস্থা আৰু বিশ্বাসত অসমৰ অভিভাৱকসকলে চৰকাৰী মাধ্যমৰ বিদ্যালয় আচলতে ল'ৰা ছোৱালী পঠিয়াব? গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি অহা এক মূল কাৰণ। আৰু এই মূল কাৰণবিলাক চৰকাৰ নিজে ফঁহিয়াই নাচায়, নিজকে এই কথা বতৰা তেওঁলোকে বিশ্লেষণ কৰি নাচায়। গতিকে আমি সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আজি যে তেওঁলোকে ইখনৰ পিছত সিখন বিদ্যালয় বন্ধ কৰি একত্ৰীকৰণ কৰি আছে, এয়া আচলতে তেওঁলোকৰ ব্যৰ্থতা তেওঁলোকে নিজেই উদঙাই দিছে যে তেওঁলোকৰ চৰকাৰৰ দিনত তেওঁলোকে মাতৃভাষাৰ বিদ্যালয়সমূহ তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। তেওঁলোকে পৰ্যাপ্ত যিবিলাক খালী হৈ আছে শিক্ষক পদবিলাক খালী হৈছে, সেইবিলাকক তেওঁলোকে পূৰণ কৰিব পৰা নাই। আৰু তেওঁলোকে আন্তঃগাঁথনিৰ ক্ষেত্ৰত তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পুঁজি যোগান ধৰিব পৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে বিদ্যালয়সমূহত শ্ৰেণী অনুসৰি তেওঁলোকে শিক্ষক নিযুক্তি দিব পৰা নাই, যে কাৰণত তেওঁলোকে যে বিদ্যালয়বিলাক বন্ধ কৰিবলগীয়া হৈছে, তেওঁলোকৰ এয়া আচলতে ব্যৰ্থতাৰ ডাঙৰ দলিল বিজেপি চৰকাৰৰ কাৰণে। আমি এতিয়া ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি মন কৰে যে ২০২৫ চনৰ ডিচেম্বৰলৈকে প্ৰায় ২,৯৮০খন আৰু এতিয়া ২০২৬ চনৰ আজি ৩ নম্বৰ দিন, আজিৰ দিনটোলৈকে এটা বছৰত প্ৰায় ৩,০৭১খন বিদ্যালয় এই বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছে। গতিকে আমি ক'ব বিচাৰিছোঁ সেইকাৰণে যে এই ছাত্ৰ ছাত্ৰীবিলাক সংখ্যাবিলাক কমি অহাৰ মূলতে চৰকাৰখন কিন্তু এই বিজেপি চৰকাৰখনে জগৰীয়া। কাৰণ তেওঁলোকে সেই পৰ্যাপ্ত পৰিমাণৰ যিসমূহবিলাক সুবিধা হ'ব লাগে এখন বিদ্যালয়ত, সেই সুবিধাবিলাক তেওঁলোকে কৰি দিব পৰা নাই।
গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এইদৰে অসমৰ গাঁৱে ভূঞে আমাৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰি তেওঁলোকে এফালে যি মদৰ অনুজ্ঞাপত্ৰ দিয়াৰ যিটো প্ৰতিযোগিতা চলি আছে, এই বিষয়টোত অসমৰ ৰাইজে প্ৰত্যেকৰ ৰাইজে ইয়াৰ বিৰুদ্ধে মাত মতা উচিত। প্ৰত্যেকেই চৰকাৰখনৰ বিদ্যালয় বন্ধ কৰি মদৰ দোকান খুলি দিয়া যিটো তেওঁলোকে অভিযান আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে মাত মতা উচিত। কাৰণ হিমন্ত বিশ্ব শৰ্মাহঁতে কেতিয়াও অসমৰ উঠি অহা প্ৰজন্মক, ভৱিষ্যত প্ৰজন্মক কেতিয়াও শিক্ষিত হোৱাটো নিবিচাৰে, যাৰ কাৰণে তেওঁলোকে অসমৰ চৰকাৰী বিদ্যালয়বিলাকৰ আজি অৱস্থা এয়া, মাতৃভাষা মাধ্যমৰ বিদ্যালয়বিলাকৰ অৱস্থা এয়া। তেওঁলোকে নামে বেনামে আজি চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰতে আপোনালোকে চাওক যে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ৰিণিকী শৰ্মা ভূঞাৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন আটাইতকৈ শীৰ্ষত থকা বিশ্ববিদ্যালয় ভাইণ্ডাৰ ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটীৰ আমিনগাঁৱত খুলি ৰাখিছে। সেইখন স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিব নেকি, য'ত তাত লাখ লাখ টকাৰ এডমিশ্যনৰ ফিজ হ'ব পাৰে? আজি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে কিদৰে পঢ়িব যদি এইদৰে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক, যিবিলাক বিদ্যালয় অসমৰ মানুহৰ, গাঁৱৰ মানুহৰ শ্ৰমেৰে গঢ়া বিদ্যালয়, এই বিদ্যালয় যদি এইদৰে চৰকাৰে বন্ধ কৰি গৈ থাকে, তেন্তে আমাৰ মাতৃভাষা থাকিব ক'ত? যদি মাতৃভাষা গাঁৱতেই নাথাকে, গাঁৱৰ প্ৰাথমিক বিদ্যালয়সমূহতে নাথাকে। গতিকে আমি পুনৰ ক'ব বিচাৰিছোঁ যে এইখন বিজেপি চৰকাৰৰ দিনত প্ৰায় 9,000 বিদ্যালয়, চৰকাৰী তথা মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় তেওঁলোকে বন্ধ কৰি পেলালে। আৰু বন্ধ কৰি তেওঁলোকে নিজৰ আচলতে ব্যৰ্থতাৰ স্বৰূপটো আচলতে উদঙাই দিছে। তেনেহ'লে তেওঁলোকৰ চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে শেষ কৰি পেলালে, ধ্বংস কৰি পেলালে। গতিকে ধ্বংস হৈ যোৱা এই মাতৃভাষা মাধ্যমৰ শিক্ষা ব্যৱস্থাটোক, ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক আমি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে এই মুহূৰ্তত প্ৰতিবাদ গঢ়ি তোলা উচিত, মাত মতা উচিত। নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ দৰে শাসকে কেতিয়াও অসমৰ ভৱিষ্যত প্ৰজন্মক আচলতে তেওঁলোকে শিক্ষিত যে হোৱাটো নিবিচাৰে। ইয়ে এক আচলতে জ্বলন্ত উদাহৰণ। গতিকে সময় থাকোঁতে সমগ্ৰ অসমৰ ৰাইজক বিজেপি চৰকাৰে যিদৰে ইখনৰ পিছত সিখন বিদ্যালয় বন্ধ কৰি আজি 9,000 বিদ্যালয় অসমত বন্ধ কৰি পেলালে, 9,000 মাতৃভাষা বিদ্যালয় বন্ধ কৰি পেলালে, এই যি অভিযান, এই যি আমাৰ মাতৃভাষাক শ্মশানলৈ নিয়া যি অভিযান আৰম্ভ কৰিছে বিজেপি চৰকাৰে, RSSে, ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজক জনমত গঢ়ি তুলিবৰ কাৰণে, সমগ্ৰ অসমৰ ৰাইজক প্ৰতিবাদ কৰিবৰ কাৰণে, মাত মাতিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনুৰোধ জনাইছোঁ।